বিগত 2টা বছৰ আমি অনুসূচিত জাতি যুৱত্ব পৰিষদে আমাৰ অনুসূচিত জাতিৰ ৰাইজৰ সমস্যা আৰু সমাধান দাবীত আমি ধৰ্মঘট আন্দোলন কৰি আহিছিলোঁ। কিন্তু নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি নিৰ্বাচনৰ 3টা মাহ আমি আন্দোলন আদিৰ পৰা বিৰত ৰাখিছিলোঁ। কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে এতিয়া নিৰ্বাচন পাৰ হ'ল, জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাম কৰিব লাগিব, ৰাজ্যখনৰ কল্যাণৰ কাম কৰিব লাগিব, ৰাইজৰ কাম কৰিব লাগিব। কিন্তু ক'তা মুখ্যমন্ত্ৰীয়ে আমাৰ বাবে একো কৰিব পৰা নাই। এতিয়া অনুসূচিত জাতিৰ ৰাইজৰ যি দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যা সমাধান কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। পদক্ষেপটো গ্ৰহণ কৰা নাই। যোৱা সময়ছোৱাত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক 8বাৰকৈ অধিকবাৰ সাক্ষাৎ কৰিবৰ বাবে আবেদন জনাইছোঁ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সাক্ষাৎ নিদিয়ে। অৰ্থাৎ অনুসূচিত জাতি জনজাতি ৰাইজৰ সমস্যাৰ প্ৰতি এই চৰকাৰ একেবাৰে উদাসীন। আমাৰ সমস্যা সমাধান কৰা সদিচ্ছা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে উচ্চ বৰ্ণ বা বৰ্ণবাদী হোৱাৰ বাবেই আমাৰ দৰে নিম্ন স্তৰৰ মানুহক, আমাৰ দৰে সংবিধানৰ সংৰক্ষণ থকা মানুহবিলাকক এনেদৰে বঞ্চনাৰ শোষণ কৰি আহিছে নেকি? আপুনি চাওকচোন, বৰ্তমান সময়ত এজাক মুষলধাৰ বৰষুণ, নদী বান্ধবিলাকে এতিয়া বানপানী, যাৰ পৰা গোটেই সমগ্ৰ ৰাজ্যখনে আজি বানপানীৰ কবলত পৰিছে। এই জনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই চিঞৰি কৈ আছিলে যে এতিয়া বানপানী নহয়, নদীৰ মাথাউৰিৰ পৰা কৰ্কটীয়াকৈ নিৰ্মাণ কৰা হ'ল, ভাঙি যোৱা মাথাউৰি বনাই দিয়া হ'ল, এটাও মাথাউৰি নাভাঙা বুলি কোৱা এইখন বিজেপি চৰকাৰৰ দিনত সকলোবোৰ মাথাউৰি ভাঙিলে। যোৱাকালি নামনি মাজুলীত মাথাউৰি ভাঙি 20 ঘৰগতি মানুহ উচন কৰি দিলে। গহপুৰত বানপানী হৈছে, বিশ্বনাথ চাৰিআলিত হৈছে, নলবাৰী, বৰপেটা, গুৱাহাটী, কামৰূপ আপুনি চাওক, বিভিন্ন অঞ্চলৰ বানপানী, নগাঁও, মৰিগাঁও, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড় চহৰখন বানপানী তলত আছে। আজি ডিব্ৰুগড় আৰু তিনিচুকীয়া যাতায়াত বন্ধ হৈ গৈছে, বানপানীৰ পৰা ৰাইজক পৰিত্ৰাণ দিব নোৱাৰিলে। এইখন চৰকাৰে বানপানীৰ পৰা ৰাইজক পৰিত্ৰাণ দিব নোৱাৰা চৰকাৰ হ'লে অসমৰ সমস্যা সমাধান কৰিব নোৱাৰে। ইফালে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীয়ে কৈছে যে পুখুৰী খান্দিলে বানপানী অসমৰ নাইকিয়া হ'ব। কিমান ধিক্কাৰজনক, আমাৰ বাবে অসমৰ বাবে কিমান অপমানজনক কথা বতৰা। গতিকে আমি কৈছোঁ যে অসমৰ বানপানী সমাজৰ ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে। কাৰণ অসমৰ যিবোৰ সম্পদ, চূণশিলেই কওক, খনিজ পদাৰ্থৰ কথা কওক, তেল কওক, কয়লা কওক, চাহপাত কওক, যিয়ে নকওক, সকলোবোৰ কিন্তু কেন্দ্ৰ চৰকাৰে হস্তগত কৰি ৰাষ্ট্ৰীয় সম্পদ হিচাপে ব্যৱহাৰ কৰি আছে। অসমৰ খনিজ সম্পদৰ পইচাৰে কেন্দ্ৰীয় চৰকাৰ চলি আছে, কিন্তু অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ পৰিৱৰ্তে খালি বানপানী প্ৰতিৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বক্তব্য দিছে। ধিক্কাৰজনক কথা। ঠিক তেনেদৰে আমাৰ অনুসূচিত জাতি ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ ভাত কাঢ়ি কাঢ়ি এইখন চৰকাৰে, কাৰণ এইখন চৰকাৰ যেতিয়া 2021 চনত আহিলে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ শাসনলৈ আহি আমাৰ ছাত্ৰ ছাত্ৰী জলপানী বন্ধ কৰি দিলে। আমাৰ বিষয়া কৰ্মচাৰীসকলক প্ৰতিনিধি থাকিবলগীয়া কনচিকুৱেঞ্চুৱেল চিনিয়ৰিটি অৰ্থাৎ জ্যেষ্ঠতাৰ হাৰে বন্ধ কৰি দিলে। বেকলগ পদ পূৰণৰ ব্যৱস্থা নকৰিলে। নদী বিল খাল সকলোতে আমাক এখন সংৰক্ষণ লাগে। আমাক সামাজিক ন্যায় আৰু সমাজ স্থাপনৰ বাবে আমাক এখন ৰাজ্যিক পৰ্যায়ৰ আয়োগ লাগে। এই কথা বতৰাবিলাক যোৱা 2টা বছৰ আমি কৈ আহিছোঁ, কিন্তু হিমন্ত বিশ্বৰ গাৰ নোম এটা লৰাব পৰা নাই। গতিকে আমি ভাবিছোঁ এই যে আজি পুনৰবাৰ আমি আন্দোলনস্থলী 2টা বছৰৰ পিছত আকৌ আহিছোঁ, এই আজিৰ পৰা আকৌ আমি ব্যাপক আন্দোলন ৰাজ্যজুৰি কৰিম। এতিয়া আমি অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিখন জিলা সদৰত অহা 3 তাৰিখৰ পৰা আমি ধৰ্ণাত প্ৰতিবাদ কৰিম। আৰু সেইবাবে আজি আমি চৰকাৰক পুনৰবাৰ আহিছোঁ, মুখ্যমন্ত্ৰীয়ে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু যদি ইয়াৰ ভিতৰতে সমস্যা সমাধান নকৰে, ব্যাপক আন্দোলন আকৌ পুনৰ আগৰ দৰে গৰ্জি উঠিব, এই কথা নিশ্চিত।